এটা সঁচা কথা কওঁ, শেখৰ গোস্বামীয়ে এয়াৰপৰ্টত মাস্ক লগাই চোৰৰ দৰে মনে মনে আহি ঘৰৰ ভিতৰত সোমাই এতিয়া মিডিয়া আগত এইবিলাক কথা এইটো কাৰণে কৈ আছে যাতে তেখেত বাচি যাব পাৰে। তেখেতে ভাবিছিল যে ময়ো থাকি দিওঁ নেকি তাত। তাৰপিছত তেখেতৰ মনত পৰিল তেখেতৰ এটা সন্তান আছে, ঘৈণীয়েক আছে, তেওঁলোকৰ কি হ'ব। তো তেখেতে নিজৰ সন্তান নিজৰ পৰিবাৰৰ স্বাৰ্থত গুচি আহিলে, আহি পিনে এইবিলাক কথা কৈ আছে। কিন্তু মহোদয় এটা কথা মনত ৰাখিব, চোৰ সদায় চোৰেই। আপুনি তেওঁলোকৰ লগত আছিল, আপুনি সিহঁতৰ লগতে আছিল মানে আছিলেই। এতিয়া যদি তদন্ত হয়, অপৰাধী বুলি আপোনাক চিনাক্ত কৰে বা আপুনি ধৰা পৰে, তেনেহ'লে চাজাটো সমানেই হ'ব। আৰু দ্বিতীয় কথাটো হৈছে, এতিয়া অসমৰ মানুহেতো তদন্ত নকৰে, ডাইৰেক্ট মাৰিবই। তো এতিয়া অকণমান ভালদৰে থাকক, ওলাই সোমাই নাথাকিব। কাৰণ আপুনি ওলালে তাতে ওলাই যাব আৰু ঘৰলৈ আহিব নোৱাৰিব। মেইন বস্তুটো হৈছে আপুনিয়ে হওক বা জুবিনদাৰ মেনেজাৰ হওক বা শ্যামকানু মহন্তই হওক, যোনেই নহওক, এইবিলাক যিকেইজন জুবিনদাৰ লগত গৈছে সেইকেইজন হৈছে অপৰাধী। আপোনাকো অসমৰ ৰাইজৰ দৃষ্টিত আপুনি এজন অপৰাধীয়ে হৈ আছে। আপুনি এইবিলাক কথা কৈছে, প্ৰমাণ কৈছে, ভাল কথা, ক'ব লাগে। নিজেও ফচিছোঁ যেতিয়া লগৰখিনিকো ফচাই দিওঁ। কাৰণ আপুনি শাস্তি পালে নহ'ব, তেওঁলোককো শাস্তি পাব লাগিব। ভাল কথা কৈছে, ভাল পাইছোঁ, কিন্তু চাজা নকমিব, চাজাটো সমানে থাকিব, সেইটো মনত ৰাখিব।